মই ঋতুৰাজ ইতিমধ্যে উচ্চতৰ মাধ্যমিকৰ ফলাফল ঘোষণা কৰা হৈছে আৰু ৰাজ্যজুৰি দেখিবলৈ পোৱা গৈছে এতিয়া বিজ্ঞান শাখা কলা শাখা আৰু বাণিজ্য শাখাৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে ফলাফল পাইছে তেওঁলোকৰ মাজত এক প্ৰকাৰ আনন্দৰ বন্যা আৰু আনফালে বাক্সা জিলাত এক প্ৰকাৰ আনন্দৰ বন্যা আন জিলাসমূহতকৈ অধিক হৈছে কিয়নো কলা শাখাত এতিয়া প্ৰথম স্থানত আছে বাক্সা জিলা আৰু সমান্তৰালকৈ বাণিজ্য শাখাত দ্বিতীয় স্থানত আছে বাক্সা জিলা আৰু বিজ্ঞান শাখাত তৃতীয় স্থানত আছে বাক্সা জিলা ক্ৰমাগতভাৱে তিনিওটা শাখাতে অৱধাৰিতভাৱে ভাল ফলাফল দেখুৱাইছে বাক্সা জিলাই আৰু আন আন প্ৰান্তসমূহত কোন জিলাত এইবাৰ কেনে ধৰণৰ ফলাফল বিৰাজ কৰিছে সেই সন্দৰ্ভত A to Z তথ্য টাইম 8ৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহাৰ চেষ্টা কৰিছো এই ডাঙৰ খবৰটো টাইম 8ৰ দৰ্শকসকলক জনাই আছো ঘোষণা হ'ল উচ্চতৰ মাধ্যমিকৰ ফলাফল আৰু উচ্চতৰ মাধ্যমিকৰ ফলাফল ঘোষণা হোৱাৰ পাছতে এতিয়া উচ্চতৰ মাধ্যমিকৰ ফলাফলৰ শীৰ্ষত কোন জিলাই ভাল ফলাফল আটাইতকৈ দেখুৱাইছে সেই সন্দৰ্ভত বিস্তৃত খবৰ জনাইছো কলা শাখাৰ শীৰ্ষত বাক্সা জিলা ভাল ফলাফল দেখুৱাইছে বাক্সা জিলাত উত্তীৰ্ণৰ হাৰ 94.21% আনহাতে বিজ্ঞান শাখাৰ শীৰ্ষত জিলিকিল পশ্চিম কাৰ্বি আংলঙত 100% উত্তীৰ্ণৰ হাৰ 100% উত্তীৰ্ণৰ হাৰেৰে এতিয়া পশ্চিম কাৰ্বি আংলঙে গঢ়িছে অভিলেখ এয়া বাণিজ্য শাখাৰ খবৰ এই মুহূৰ্তত জনাইছো বাণিজ্য শাখাৰ শীৰ্ষত দক্ষিণ হালমাৰাটো উত্তীৰ্ণৰ হাৰ বাণিজ্য শাখাত 100% এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনাই আছো বাণিজ্য শাখাৰ প্ৰথম স্থানত উত্তীৰ্ণ হৈছে 6519 গৰাকী দ্বিতীয় স্থানত উত্তীৰ্ণ হৈছে 5760 গৰাকী আৰু আনহাতে তৃতীয় স্থানত উত্তীৰ্ণ হৈছে 2305 গৰাকী বাণিজ্য শাখাৰ ফলাফল আৰু আনহাতে কলা শাখাত প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে 49577 গৰাকী দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে 80650 গৰাকী আৰু আনহাতে থাৰ্ড ডিভিজনত উত্তীৰ্ণ হৈছে 53518 গৰাকী শিক্ষাৰ্থী বিজ্ঞান শাখাত প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে 6519 গৰাকী আৰু বিজ্ঞান শাখাত দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে 19286 গৰাকী তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে 3196 গৰাকী আজিৰ দিনটোত উচ্চতৰ মাধ্যমিকৰ ফলাফল ঘোষণা কৰা হৈছে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত ফলাফল ঘোষণা কৰাৰ পাছতে আহি পৰিছে শীৰ্ষত কোন জিলাই হাঁহি মাৰিছে সফলতাৰ সেই সন্দৰ্ভত বিস্তৃত তথ্য টাইম 8ৰ দৰ্শকসকলক জনাইছো কিয়নো উচ্চতৰ মাধ্যমিকৰ ফলাফল এইবাৰ নতুন নিয়মেৰে দিয়া হৈছে এই ফলাফলত এইবাৰ শীৰ্ষস্থান নাই তেনে পৰিপ্ৰেক্ষিতত শীৰ্ষ 10টা স্থান নথকাকৈ এইবাৰ ৰিজাল্টসমূহ ঘোষণা কৰা হৈছে আৰু তেনে পৰিপ্ৰেক্ষিতত প্ৰতিটো ষ্ট্ৰীমতে এতিয়া কোনে ভাল ফলাফল লাভ কৰিছে সেই সন্দৰ্ভত টাইম 8ৰ দৰ্শকসকলক এই মুহূৰ্তত জনাই আছো পশ্চিম কাৰ্বি আংলং জিলাই এতিয়া দেখিবলৈ পোৱা গৈছে অভিলেখ ৰচা পৰিলক্ষিত হৈছে 100% উত্তীৰ্ণৰ হাৰ বাণিজ্য শাখাৰ শীৰ্ষত দক্ষিণ হালমৰাটো এতিয়া বাণিজ্য শাখাত 100% উত্তীৰ্ণৰ হাৰ আৰু আনহাতে বাক্সা জিলাত কলা শাখাত প্ৰথম স্থান লাভ কৰা পৰিলক্ষিত হৈছে কলা শাখা এতিয়া বাক্সা জিলাত সৰ্বাধিক উত্তীৰ্ণৰ হাৰ আহি পৰা পৰিলক্ষিত হৈছে কিয়নো কলা শাখাত প্ৰথম স্থানত আছে বাক্সা জিলা বাণিজ্য শাখাত দ্বিতীয় স্থানত আছে বাক্সা জিলা আৰু বিজ্ঞান শাখাত তৃতীয় স্থানত আছে বাক্সা জিলা কলা শাখাত প্ৰথম বিভাগত 49577 গৰাকীয়ে প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে দ্বিতীয় বিভাগত কলা শাখাত উত্তীৰ্ণ হৈছে 80000 উত্তীৰ্ণ হৈছে বিজ্ঞান শাখাত প্ৰথম বিভাগত 6519 গৰাকী প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে বিজ্ঞান শাখাত দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে 19286 গৰাকী আৰু সমান্তৰালকৈ তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে 3196 গৰাকী ঘোষণা হৈছে উচ্চতৰ মাধ্যমিকৰ ফলাফল আৰু উচ্চতৰ মাধ্যমিকৰ ফলাফলত এতিয়া কোন জিলাই কেনে ধৰণৰ পাৰফৰমেন্স দিছে কোন জিলাই কেনে ধৰণৰ
ৰিজাল্ট কৰিছে সেই সন্দৰ্ভত টাইমিটৰ দৰ্শকসকলক জনাইছো কলা শাখাৰ শীৰ্ষত আছে বাক্সা জিলাই কলা শাখাত উত্তীৰ্ণৰ সৰ্বাধিক হাৰ এতিয়া দেখুওৱা পৰিলক্ষিত হৈছে উত্তীৰ্ণৰ হাৰ 94.21% কলা শাখাত এয়া বাক্সা জিলাৰ আনহাতে বিজ্ঞান শাখাত উত্তীৰ্ণৰ হাৰৰ শীৰ্ষত আছে পশ্চিম কাৰ্বি আংলঙে বিজ্ঞান শাখাত দেখুৱাইছে অভিলেখ য'ত 100% উত্তীৰ্ণৰ হাৰ পশ্চিম কাৰ্বি আংলঙত আৰু আনফালে বাণিজ্য শাখাৰ উত্তীৰ্ণৰ হাৰৰ ক্ষেত্ৰত দক্ষিণ হালমাৰা আছে শীৰ্ষত দক্ষিণ হালমাৰাটো বাণিজ্য শাখাত 100% উত্তীৰ্ণৰ হাৰ আৰু সমান্তৰালকৈ এই আটাইকেইখন জিলাতে কোন বিভাগত কিমান উত্তীৰ্ণ হৈছে ৰাজ্যৰ প্ৰতিখন জিলাতে কিমান উত্তীৰ্ণ হৈছে জনাই আছো 6519 গৰাকী বিজ্ঞান শাখাত প্ৰথম বিভাগত দ্বিতীয় বিভাগত 5760 গৰাকী বিজ্ঞান শাখাত আৰু আনহাতে তৃতীয় স্থানত উত্তীৰ্ণ হৈছে 2305 গৰাকী বিজ্ঞান শাখাত আনহাতে কলা শাখাত প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে 49577 গৰাকী কলা শাখাৰ খবৰ এই মুহূৰ্তত জনাইছো দ্বিতীয় স্থানত উত্তীৰ্ণ হৈছে 80650 গৰাকী এয়া কলা শাখাৰ খবৰ আনহাতে তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে 53518 গৰাকী এয়া কলা শাখাৰ খবৰ টাইমিটৰ দৰ্শকসকলক জনাইছো আৰু বিজ্ঞান শাখাত প্ৰথম স্থানত উত্তীৰ্ণ হৈছে প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে 6519 গৰাকী দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে 19286 গৰাকী আৰু তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে 3196 গৰাকী উচ্চতৰ মাধ্যমিকৰ ফলাফল ইতিমধ্যে ঘোষণা কৰা হৈছে বিজ্ঞান বাণিজ্য কলা শাখা আৰু ভকেশনাল শাখাৰ ফলাফল ইতিমধ্যে ঘোষণা কৰা হৈছে আৰু ৰাজ্যৰ শিক্ষাৰ্থীসকলে অধীৰ আগ্ৰহেৰে বাট চাই থকা দিনটো আজিৰ দিনটোত আহি পৰিছে আৰু ইতিমধ্যে ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে কিছু সময়ৰ পূৰ্বে 12টা ৱেবছাইট যোগে ইতিমধ্যে গেজেট প্ৰকাশ কৰিছে আৰু মোবাইলৰ জৰিয়তেও আপুনি লাভ কৰিব পাৰিব ফলাফল কিদৰে মোবাইলৰ জৰিয়তে লাভ কৰিব পাৰিব ফলাফল সেই সন্দৰ্ভত এই মুহূৰ্তত বিস্তৃত তথ্য জনাই আছো য'ত দেখিবলৈ পোৱা গৈছে 12টাকৈ ৱেবছাইট মুকলি কৰা হৈছে এই 12টাকৈ ৱেবছাইটৰ জৰিয়তে লাভ কৰিব ফলাফলসমূহ